গুড মর্নিং ডিয়ার স্টুডেন্টস। আমি দূরত্ব শিক্ষা সম্পর্কে পঢ়ি আছিলোঁ আৰু অলৰেডি আমি সেই দূৰত্ব শিক্ষা কাক কয়, দূৰত্ব শিক্ষাৰ সংজ্ঞা কি, দূৰত্ব শিক্ষাৰ বৈশিষ্ট্য কি আমি পাইছোঁ। তো আজি আমি পঢ়িম দূৰত্ব শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য। এইখিনি পঢ়াৰ আগত আমি এবাৰ মনত কৰি লওঁ দূৰত্ব শিক্ষানো কি আছিলে। আমি জানো যে যি শিক্ষা ব্যৱস্থাত ছাত্ৰ শিক্ষকৰ প্ৰত্যক্ষ সান্নিধ্যৰ পৰিৱৰ্তে দূৰ দূৰণিৰ পৰা শিক্ষাৰ্থীয়ে বিভিন্ন প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি শিক্ষাৰ্থীক বিজ্ঞানভিত্তিক শিক্ষা প্ৰদান কৰে তাকেই দূৰত্ব শিক্ষা বা দূৰশিক্ষা বুলি কোৱা হয়। এতিয়া সেই দূৰশিক্ষাৰনো লক্ষ্য উদ্দেশ্য কি? যিকোনো এটা সংগঠন, যিকোনো এটা শিক্ষা ব্যৱস্থাৰ কিবা এটা কি থাকে, নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য থাকে। ঠিক তেনেকুৱা এই দূৰত্ব শিক্ষাৰো লক্ষ্য উদ্দেশ্য আছে। তাৰে নাম্বাৰ 1 লক্ষ্য উদ্দেশ্য হৈছে কি? বৰ্তমান বিজ্ঞান প্ৰযুক্তিয়ে সৃষ্টি কৰি তোলা শিক্ষাৰ পৌনঃপুনিক প্ৰয়োজন পূৰণ কৰাটো দূৰত্ব শিক্ষাৰ এটা উদ্দেশ্য। কাৰণ বৰ্তমান আমাৰ দেশটো যিমানেই আগবাঢ়ি গৈ আছে, যিমানেই টেকন'লজিৰ দিশত আগবাঢ়ি গৈ আছে, সিমানেই মানুহৰ সমস্যা, প্ৰয়োজন, আশা আকাংক্ষা এইবিলাকৰ কি হৈছে, সৃষ্টি হৈছে। গতিকে এই বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিয়ে সৃষ্টি কৰি তোলা মানুহৰ এই শিক্ষাৰ প্ৰয়োজন পূৰণ কৰি তোলাৰ কাৰণে আমাৰ দূৰত্ব শিক্ষাৰ এটা উদ্দেশ্য। কাৰণ আনুষ্ঠানিক শিক্ষাই সকলো লোকৰে এই শৈক্ষিক প্ৰয়োজন পূৰণ কৰিব নোৱাৰে। গতিকে বৰ্তমান বিজ্ঞান প্ৰযুক্তিয়ে সৃষ্টি কৰি তোলা মানুহৰ শৈক্ষিক প্ৰয়োজন পূৰণ কৰি তোলাটো দূৰত্ব শিক্ষাৰ এটা উদ্দেশ্য। নাম্বাৰ 2 দিছে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত থকা বৈষম্যৰ ভাৱ গুচাই সমতা, ভাতৃত্ব আৰু সামাজিক ন্যায় স্থাপন কৰি তোলাটো দূৰত্ব শিক্ষাৰ আন এটা লক্ষ্য উদ্দেশ্য। আমি জানো আমাৰ সমাজত বিভিন্ন শ্ৰেণীৰ লোক আছে আৰু সেই বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত বিভিন্ন ধৰণৰ বৈষম্য দেখা যায়। যেনেকুৱা আনুষ্ঠানিক শিক্ষাত আমি যদি শিক্ষা লাভ কৰিব যাওঁ, তাত আমি বিভিন্ন ধৰণৰ বৈষম্য দেখা পাওঁ। যাৰ পইচা আছে সেয়েহে শিক্ষা লাভ কৰিব পাৰে, যোনে ভালকৈ বেছি ফিজ দিব পাৰে সেয়েহে শিক্ষাৰ সুবিধা লাভ কৰিব পাৰে। ঠিক আছে। তাৰপিছত যোনে সময়মতে শ্ৰেণীত উপস্থিত থাকিব পাৰে তেওঁ এই শিক্ষা লাভ কৰিব পাৰে। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ বৈষম্য ভাৱ থকা দেখা যায়। দুখীয়া শ্ৰেণী শিক্ষাৰ সুবিধা নাপায়, ধনী শ্ৰেণী শিক্ষাৰ সুবিধা পায়। গতিকে এইবিলাক বৈষম্য ভাৱ গুচাই সমতা, ভাতৃত্বৰ সামাজিক ন্যায় স্থাপন কৰি তোলাটো দূৰত্ব শিক্ষাৰ আন এটা লক্ষ্য বা উদ্দেশ্য। প্ৰচলিত আনুষ্ঠানিক শিক্ষা গ্ৰহণত থকা সীমাবদ্ধতাবোৰ গুচাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে শিক্ষা সম্ভৱপৰ কৰি তোলাটো এই শিক্ষাৰ লক্ষ্য। কি কৈছে যে প্ৰচলিত আনুষ্ঠানিক শিক্ষা গ্ৰহণত থকা সীমাবদ্ধতা। কাৰণ আমি জানো আনুষ্ঠানিক শিক্ষাত কিছুমান সীমাবদ্ধতা আছে, যেনেকুৱা বয়সৰ সীমাবদ্ধতা আছে, নীতি নিয়মৰ সীমাবদ্ধতা আছে, তাৰপিছত আকৌ শ্ৰেণীত উপস্থিত থাকিবই লাগিব, কিছুমান বাধ্যতামূলক আছে। ঠিক আছে। এই সীমাবদ্ধতাবোৰ গুচাই সমাজৰ সকলো শ্ৰেণীৰ লোকেই শিক্ষা গ্ৰহণ কৰি তোলাটো এই শিক্ষাৰ আন এটা লক্ষ্য বা উদ্দেশ্য। তাৰপিছত দিছে সমাজৰ এক শ্ৰেণীৰ বুদ্ধিজীৱী লোকে শিক্ষা এক বিলাসিতাৰ স্বৰূপ কৰি তোলাৰ পৰিৱৰ্তে সকলো লোকে ইয়াৰ সুলভ লাভ কৰি উঠিব পৰাটো হৈছে ইয়াৰ আন এটা উদ্দেশ্য। আমাৰ সমাজত এক শ্ৰেণীৰ বুদ্ধিজীৱী লোকে শিক্ষাক এক বিলাসিতাৰ স্বৰূপ কৰি তুলিছে। কাৰণ পইচা আছে, আৰামত কি কৰি আছে, য'ত মন যায় পইচা বহুত খৰচ কৰি আৰামত থাকি কি কৰি আছে, শিক্ষা লাভ কৰি আছে। আৰু বহুতো মানুহে কি কৰিব পৰা নাই, সেই টকাৰ অভাৱতেই শিক্ষা লাভ কৰিব পৰা নাই। গতিকে এই শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে কি, যে সমাজত যি শ্ৰেণীৰ লোকে এই শিক্ষাক এক বিলাসিতাৰ স্বৰূপ কৰি তুলিছে, গতিকে সেই বিলাসিতাৰ স্বৰূপ কৰাৰ পৰিৱৰ্তে সকলো লোকেই যাতে সুলভভাৱে, সুলভ মানে সহজভাৱে শিক্ষা লাভ কৰি উঠিব পাৰে, তাৰ কাৰণে শিক্ষাৰ ব্যৱস্থা কৰি তোলাটো দূৰত্ব শিক্ষাৰ এটা উদ্দেশ্য। তাৰপিছত দিছে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকেও মিতব্যয়িতাৰে শিক্ষা লাভ কৰি উঠিব পৰাটো ইয়াৰ আন এটা উদ্দেশ্য। আমি জানো আমি দূৰত্ব শিক্ষা সম্পৰ্কে পঢ়ি থাকোঁতে আমি বৈশিষ্ট্যত পাইছিলোঁ যে দূৰত্ব শিক্ষা ব্যৱস্থা হৈছে এক মিতব্যয়ী শিক্ষা ব্যৱস্থা। কাৰণ ইয়াতে খৰচৰ পৰিমাণ খুবেই কম। গতিকে দূৰত্ব শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে কি, যে সমাজৰ যিবিলাক দুৰ্বল শ্ৰেণীৰ লোক, সেই লোকসকলক অতি কম খৰচতে বা মিতব্যয়িতাৰে শিক্ষা প্ৰদান কৰাটো এই শিক্ষাৰ আন এটা উদ্দেশ্য। নাম্বাৰ 6 দিছে আনুষ্ঠানিক শিক্ষাৰ উচ্চ পৰ্যায়ত অনুসূচিতভাৱে সৃষ্টি হৈ উঠা ছাত্ৰ ছাত্ৰীসকলৰ ভিৰ কমোৱাটো ইয়াৰ আন এটা উদ্দেশ্য। দূৰত্ব শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে যে আনুষ্ঠানিক শিক্ষাৰ ভিৰ কমোৱাটো। কাৰণ আনুষ্ঠানিক শিক্ষাত
যথেষ্ট পৰিমাণে কি হয় ভিৰ হয়, কিন্তু সেই আনুষ্ঠানিক শিক্ষাই মানুহৰ এই শৈক্ষিক প্ৰয়োজন পূৰণ কৰিব নোৱাৰে। গতিকে ব্যক্তিৰ বা বিভিন্ন শ্ৰেণীৰ লোকসকলৰ শৈক্ষিক প্ৰয়োজন পূৰণ কৰি তোলাটো আৰু আনুষ্ঠানিক শিক্ষাৰ ভিৰ কমোৱাটো দূৰত্ব শিক্ষাৰ আন এটা উদ্দেশ্য। সুস্থ আৰু গঠনাত্মকভাৱে অৱসৰ সময়ৰ সদ্ব্যৱহাৰ কৰা আৰু সুৰুচিপূৰ্ণভাৱে নতুনৰ উদ্ভাৱন ক্ষমতাৰ বিকাশ সাধনত সহায় কৰাটো ইয়াৰ এটা লক্ষ্য। সুস্থ আৰু গঠনাত্মকভাৱে, কাৰণ বহুতো লোক আছে অৱসৰ সময়ৰ সদ্ব্যৱহাৰ নকৰে, ঠিক আছে। গতিকে অৱসৰ সময়ৰ সদ্ব্যৱহাৰ নকৰি সেই অৱসৰ সময়খিনিত মানুহে কি কৰে, বিভিন্ন ধৰণৰ মুভি চাই, বিভিন্ন ধৰণৰ গল্প কৰি, বিভিন্ন ধৰণৰ বেয়া কাম কৰি ফুৰি থাকে, কাৰণ সময় পাৰ কৰিব লাগে। গতিকে এই ক্ষেত্ৰত দূৰত্ব শিক্ষাৰ এটা উদ্দেশ্য হৈছে কি, যে মানুহৰ অৱসৰ সময়ৰ সুস্থ আৰু গঠনাত্মকভাৱে সদ্ব্যৱহাৰ কৰি মানুহৰ ক্ষমতাৰ বিকাশ সাধন কৰি তোলাটো দূৰত্ব শিক্ষাৰ আন এটা লক্ষ্য বা উদ্দেশ্য। তাৰপিছত দিছে শিক্ষাৰ্থীসকলৰ সুস্থ দেহত সুস্থ মন গঢ় দি তোলাটো ইয়াৰ আন এটা লক্ষ্য। সুস্থ দেহত সুস্থ মন গঢ় দি কেতিয়া উঠিব, যেতিয়া তোমাৰ মাজত কি থাকিব, শিক্ষা থাকিব। গতিকে শিক্ষাৰ যোগেদি শিক্ষাৰ্থীসকলক মনত সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰি তোলাটো ইয়াৰ এটা লক্ষ্য বা উদ্দেশ্য। নাম্বাৰ 9, শিক্ষিত শ্ৰেণীৰ লোকৰ মনত শিক্ষা গ্ৰহণৰ প্ৰতি সমগ্ৰ বিশ্বজুৰি আগ্ৰহ অভিৰুচি সজাগ আৰু সক্ৰিয় কৰি তোলাটো এই শিক্ষাৰ উদ্দেশ্য। শিক্ষা গ্ৰহণৰ প্ৰতি ব্যক্তিৰ মনত আগ্ৰহৰ সৃষ্টি কৰি তোলাটো এই শিক্ষাৰ আন এটা লক্ষ্য বা উদ্দেশ্য। ইয়াৰ আন এটা লক্ষ্য বা উদ্দেশ্য হৈছে কি, যে সাম্প্ৰদায়িক লোকৰ মনত থকা ধৰ্ম সম্প্ৰদায়ৰ সংকীৰ্ণ মনোভাৱ গুচাই আন্তৰ্জাতিক সদ্ভাৱ আৰু বুজাপৰাৰ ভাৱ গঢ় দি তোলাটো ইয়াৰ আন এটা উদ্দেশ্য। আমি জানো আমাৰ দেশত বিভিন্ন হিংসা বিদ্বেষেৰে জৰ্জিত হৈ আছে, আৰু সেই হিংসা বিদ্বেষ আমি কেতিয়া দূৰ কৰিব পাৰিম, যেতিয়া প্ৰতিজন লোকৰ মনত আমি শিক্ষাৰ বীজ ৰোপণ কৰিব পাৰিম। গতিকে প্ৰতিজন ব্যক্তিৰ মনত শিক্ষাৰ বীজ ৰোপণ কৰি এই সাম্প্ৰদায়িক ধৰ্মান্ততা হিংসা বিদ্বেষ দূৰ কৰি তুলি আন্তৰ্জাতিক বুজাপৰাৰ মনোভাৱ গঢ় দি তোলাটো অগতানুগতিক শিক্ষাৰ এটা লক্ষ্য বা উদ্দেশ্য। গতিকে আমি অগতানুগতিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য পঢ়িলোঁ। ইয়াৰ পিছত আমি পঢ়িম অগতানুগতিক শিক্ষাৰ প্ৰয়োজনীয়তা। আমি এটা কথা গম পাওঁ যে আমাৰ দেশ যিমানে বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশত আগবাঢ়ি গৈ আছে, সিমানে আমাৰ দূৰত্ব শিক্ষা বা অগতানুগতিক শিক্ষাৰ প্ৰয়োজন বৃদ্ধি পাই আছে। কাৰণ যিমানে টেকন'লজিৰ দিশত আগবাঢ়ি গৈ আছে, সিমানে মানুহৰ শৈক্ষিক প্ৰয়োজন কি পাই আছে, বৃদ্ধি পাই আছে। গতিকে মানুহৰ শৈক্ষিক প্ৰয়োজন পূৰণ কৰি তোলাৰ অৰ্থে আমাৰ কিহৰ প্ৰয়োজন, দূৰত্ব শিক্ষাৰ প্ৰয়োজন। গতিকে এই ক্ষেত্ৰত দূৰত্ব শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমি কিছুমান কথা ক'ম। তো সেই কিছুমান পইণ্ট দিয়া আছে, আমি সেইখিনি পঢ়িম। গতিকে নাম্বাৰ 1 দিছে, বৰ্তমান সময়ত জ্ঞানৰ বিস্ফোৰণমূলক পৰিস্থিতিৰ সৃষ্টি হোৱা হেতুকেই প্ৰযুক্তি বিজ্ঞানৰ প্ৰয়োগ কৰি দূৰশিক্ষাৰ ব্যৱস্থাৰে জ্ঞান অভিজ্ঞতা সহজলভ্য কৰি তোলা। মানে বৰ্তমান সময়ত যিমানেই জনসংখ্যাৰ সৃষ্টি হৈছে, সিমানেই মানুহৰ মাজত জ্ঞানৰ বিস্ফোৰণৰো সৃষ্টি হৈছে। গতিকে মানুহৰ সেই জ্ঞান অভিজ্ঞতা